স্বৰ্গীয় হিৰণ বালা বৰুৱাৰ সোঁৱৰণি মঞ্চ নৃত্য কলা ৰত্ন বঁটা প্ৰদান বিভিন্ন শিল্পীক। নটসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীয়ে গুৱাহাটীৰ প্ৰেছ ক্লাবত নৃত্য কলা ৰত্ন বঁটা প্ৰদান। উক্ত অনুষ্ঠানত শিল্পী সাংস্কৃতিক সাধনা অধ্যৱসায় আৰু নিষ্ঠাৰে সত্ৰীয়া নৃত্যৰ সংৰক্ষণৰ লগত সাধনা কৰা বিশিষ্ট নৃত্যশিল্পী তেজপুৰৰ নিবাসী শ্ৰীমতী সংগীতা দাস সিংহক আজি নৃত্য কলা ৰত্ন বঁটা প্ৰদান কৰা হয়। নমস্কাৰ। আজি এই পংকজ বৰুৱা ছাৰে যি এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে, খুবেই ভাল লাগিল আহি। আমাৰ অসমৰ 10 গৰাকী শিল্পীক তেওঁ এই সন্মান দিছে, অতি আনন্দৰ বিষয়। আচলতে এই বঁটাটো কোনো আমি যাতে এই সংস্কৃতিটো আগবঢ়াই নিব পাৰোঁ, সেইকাৰণে বুলিহে মই ভাবোঁ, যাতে আমি আৰু উৎসাহিত হওঁ এই বঁটাটোই দি। আৰু মই উৎসাহিত হৈছোঁ, কাৰণ আমি যিকোনো কাম এটা কৰাৰ পিছত ভাবোঁ কিবা এটা আমি পুৰস্কাৰ এটা পাওঁ। তো ছাৰে সেই সুবিধাখন আমাক দিলে, তাৰ কাৰণে ছাৰক খুবেই ধন্যবাদ। আৰু এই যিটো সত্ৰীয়া নৃত্যৰ কাৰণে মই আজি এইখিনি পাব সক্ষম হৈছোঁ, মোৰ গুৰু ৰসেশ্বৰ শইকীয়া বৰবায়ন ছাৰক ধন্যবাদ নিশ্চয় দিব লাগিব, কাৰণ মোৰ গুৰুসকলৰ আশীৰ্বাদৰ অবিহনে মই এইখিনি কৰিব নোৱাৰিলোঁ হয়। তেখেতৰ আশীৰ্বাদ আছে। এতিয়া মই তেজপুৰৰ বিপুল শৰ্মা ছাৰৰ তাত অলপমান হ'লেও শিক্ষা গ্ৰহণ কৰোঁ, নোৱাৰাখিনি মই তেওঁৰ পৰা সোধোঁ। গতিকে তেওঁকো মই এই চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ। আৰু মোৰ অতিকৈ প্ৰিয় বান্ধৱী, তাইক মই ক'বই লাগিব, এই চেনেলৰ যোগেদি তাইকো মই এটা খুব ডাঙৰ ধন্যবাদ এটা জনাব বিচাৰিছোঁ। জয়শ্ৰী দাস মোৰ বান্ধৱী, মই যেতিয়া ৰাস্তাৰ পৰা ইফাল সিফাল হওঁ, তাই মোক এই ৰাস্তাটো দেখাই দিছিলে। গতিকে তাইক মই ধন্যবাদ দিবই লাগিব। ধন্যবাদ জয়শ্ৰী, এই চেনেলৰ যোগেদি তোকো ধন্যবাদ দিছোঁ। আৰু ছাৰে আজি পংকজ বৰুৱা ছাৰে যি এই অনুষ্ঠানটো কৰিলে, এই সকলোকে অনুপ্ৰেৰণা জনাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।